জেঠাই আজি কিন্তু আমাক নতুন সাধু ক'ব লাগিব দেই তুমি যোৱাবাৰ আহোঁতে যে কৈছিলা আমাক বেলেগ এটা ধুনীয়া সাধু ক'বা তোৰ মনত আছেনে আগৰবাৰ যে আহোঁতে ধুৰা কাউৰী আৰু টিপচী চৰাই সাধু কৈছিলা তাৰ আগতে যে তেজীমলা লটকন ইমান ধুনীয়া লাগিছিল জানা এইবাৰ কিন্তু তুমি এটা বেলেগ সাধু ক'ব লাগিব হা হয় নেকি সাধু ক'ব লাগিব নতুনকৈ ঠিক আছে বাৰু আজি মই কি সাধু ক'ম জানা আজি মই আমাৰ ৰসৰাজ লক্ষ্মীলান বেজবৰুৱাদেৱৰ ৰচিত বুঢ়ীয়া সাধুৰ পৰা এটি খুব ধুনীয়া সাধু কথা ক'ম কি নাম জানানে সাধু কথাটিৰ দীঘল ঠেঙীয়া কিন্তু সাধুটো মই কবিতাৰ আকাৰত ক'ম দেই মই তোমালোকে ভাল পোৱাকে কবিতা আকাৰত লিখি উলিয়াইছোঁ তুমি শুনা দেই দীঘল ঠেঙীয়া এজনী আছিল দুখীয়া বুঢ়ী শোৱা ঘৰটো বৰ পুৰণি ছালৰ খেৰবোৰ গৈছে উৱলি বৰষুণৰ পানী পৰে উৰুখি গৰু এজাক ৰাখি বেচে গাখীৰ বুঢ়ী টুক টাককৈ চলে কিবা কৰি তাৰমানে বুঢ়ী বৰ দুখীয়া আছিলে গৰু এজাক ৰাখি কোনোমতে পেটে ভাতে খাই থাকে এদিন ডাৱৰীয়া ৰাতি খাই উঠি শোৱাৰ আগতে কৰে প্ৰভুক তুতি হে প্ৰভু দীঘল ঠেঙীয়াই নাপাই যে এই বুলি বুঢ়ী চাঙত থাকিল উঠি জেঠাই দীঘল ঠেঙীয়া মানে কিনো দীঘল ঠেঙীয়া মানে তুমি বুজি নাই পোৱা দীঘল ঠেঙীয়া মানে হ'ল বৰষুণৰ কথা কৈছে ঠিক আছে এতিয়া শুনাবা দেই সেইদিনা ৰাতি চোৰ এটা আহি গৰু নিবলৈ আছিল বহি গোহালিৰ কাষত থাকিল লুকাই বুঢ়ী খোৱালৈ বাট চাই আনপিনে আকৌ বাঘ এটাও আহি গৰু জাকৰ মাজত সোমাই থাকিল এটা খাম বুলি থাকিল লুকাই বুঢ়ী খোৱালৈ বাট চাই সেই পৰতে বাঘ আৰু চোৰে বুঢ়ীয়ে কোৱা কথাষাৰ শুনে বুঢ়ীয়ে কি কথা কৈছিলে বুঢ়ীয়ে কৈছিলে হে প্ৰভু দীঘল ঠেঙীয়াই নাপায় যে হয়নে নহয় দীঘল ঠেঙীয়া মানে নাপায় বুজি বহি থাকিল দুয়ো মনে ভাবি গুণি অলপ পিছতে বুঢ়ী ঘুমটিত আন্ধাৰে মুন্ধাৰে চোৰ গোহালিত টিকা দিলে হাত যিয়ে জঁপিয়াব সেয়ে নিশ্চয় চেঙা গৰু হ'ব এই বুলি চোৰে এটা এটাকৈ গৰু টিকাত হাত দিলে পাকটোৰ টিকাত হাত কৰোঁতেই জঁপিয়াই উঠিলে চোৰে কি কৰিলে হাতখনেৰে টাক ই ঠাণ্ডা গৰু টাক ই ঠাণ্ডা গৰু চোৰে ভাবিলে ই বৰ কাটন ইয়াকে লাগিব নিব এই বুলি চোৰে বাঘৰ নেজ পকাই খুজিলে খেদিলৈ যাব একদম নেজডৰ অন্যত পকাই দিলে চোৰে তাৰপিছত কি হ'ল বাঘে ভাবিলে আজি মোক কিবা দীঘল ঠেঙীয়াই পালে এই বুলি বাঘে ঠাইতে আকৌ 2-4 জাপ মাৰে এনেকে পকাই দিছে বাঘে ভাবিলে আজি মোক কিবা দীঘল ঠেঙীয়াই পালে এই বুলি বাঘে ঠাইতে আকৌ 2-4 জাপ মাৰে চোৰে ভাবিলে ই বৰ চেঙা পিঠিত নুঠিলে নোৱাৰিম একা এই বুলি চোৰে উঠিল বাঘৰ পিঠিত চেকুৰি লৰ মাৰে বাঘে পিছুতে চোৰে ভাবিলে ই নহয় গৰু দীঘল ঠেঙীয়াহে মই কি কৰোঁ দুয়োকে দীঘল ঠেঙীয়া ভাবি ভয়তে লৰিলে তটমট এৰি বাঘৰ পিঠিত উঠি চোৰে দৌৰে হাবিত সোমাই চোৰে বাঘৰ গলধন মুকুটাই দিলে একেবাৰে ডিঙিতে ধৰি দিছে এনেকে মুটুকাই বাঘে ভাবিলে দীঘল ঠেঙীয়া নহয় ই ঘাৰ মুকুটো আহে
আয়ো মইলো এইটো দেখোন দীঘল টিঙীয়া নহয় কিবা ঘাৰ মুকুটো আহে ই দেখোন একেবাৰে মোক ঘাৰ মুকুটাই এৰিছে মইলো ঘাৰ মুকুটাইও ৰাখিব নোৱাৰি চোৰে নেজত হাত দিলে ভয়ত বাঘৰ লৰৰ কোব চৰিল চোৰ মাটিত বাগৰিলে বজলেপ মুঠিৰে নেগুৰ ধৰে চোৰে পেপা কাঢ়ি ৰল হাতৰ মুঠিতে নেগুৰ হেৰুৱাই বাঘে ভাবিলে পেপা কঢ়াইহে আজি মোক পালে এইটো ঘাৰ মুকুটোৱা নহয় ই কিবা পেপা কঢ়াহে ই মোৰ নেগুৰ চেগুৰ গোটেইখন এৰিলে চোৰে নেগুৰ চাই পিটিকি 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 দেখিলে বাঘৰ নেজ ওখ আমৰ গছত থাকিল গৈ উঠি বাঘৰ ভয়ত ঢুকিহে হেৰো আজি মোক এইটো কিহে পালেও এইডাল দেখোন বাঘৰে নেজ আয়ো এইটো দীঘল ঠেঙীয়া নহয় চোৰেকে ভাবি গুণি কি কৰিব ভাবিয়ে নোপোৱা হ'ল হাবিত সোমাই বাঘে পেপা কৰাৰ কথা লগৰীয়াক বিপৰীত ক'লে বন ৰজাৰ যদি নেগুৰ ছিঙি নিলে সিহঁতৰ সন্মানত লাগে পেপা কঢ়া বুলি কোনোবা যদি বাঘতকৈ বলি হয় নাক কাণ ফুপাই কটা যাব বাঘৰ যুদ্ধ যাত্ৰাহে কৰ হেৰো কোন ক'ত আছ হাবিৰ মাজত সকলো ওলাই আহ এই পেপা কঢ়াক বিচাৰি যাব লাগিব পেপা কঢ়াক বিচাৰি চলাখ লগালে দুকুৰিমান বাঘে কি জানি গোটেই হাবিখন ঘূৰি ঘূৰি মাক পৰিল যে ভাগৰি বিচাৰি আছে বিচাৰি আছে বিচাৰি আছে পেপা কঢ়াক বাঘে বিচাৰি আছে শেষত এটা বাঘৰ চকু পৰেগৈ আম গছজোপাৰ আগত পেপা কঢ়া দেখো লুকাই আছে বহি আমৰ পাতৰ তলত তাৰপিছত কি হ'ল জেঠাই বাঘবিলাকে পেপা কঢ়াক ধৰিব পাৰিলেনে এতিয়া শুনিবাচোন দেই কি হ'ল পেপা কঢ়াক দেখি আটাই মখা বাঘে উঠিল হাউৰি মাৰি পেপা কঢ়াক এটাৰ পিঠিত এটা উঠিল গৈ বাঘে পেপা কঢ়াক পাবলৈ ঢুকিল এটাৰ পিঠিত এটা উঠিয়েই আছে এটা উঠিছে আৰু এটা উঠিছে তাৰ পিঠিত আৰু এটা উঠিছে তাৰ পিঠিত আৰু এটা উঠিছে উঠি গৈ আছে গৈ আছে গৈ আছে চোৰে ভাবিলে হ'ল সৰ্বনাশ মৰিলো মই বিপাঙে হৰা চাবি চাবি বুলি কয় চোৰে গলগলীয়া মাতে চোৰে কেনেকৈ কৈছে আৰু এবাৰ কোৱাচোন আকৌ এবাৰ ক'ব লাগিব হৰা চাবি চাবি নেগুৰ খৰা বাঘে মনতে ভাবিলে খৰা বুলি দেখো ক'লে পেপা কঢ়াই মানে আনবোৰক এৰি পুনৰ মোকেহে পালে বাকীবিলাকক দেখোন দেখাই নাপালে মোকেহে দেখোন খৰা বুলি মাতিলে বাঘৰ একেবাৰে চিন্তা তত নোহোৱা হ'ল এই বুলি ভাবি চুটি বুদ্ধি হেৰাই হাবিৰ ফালে লৰ ধৰে আটাইবোৰ বাঘে থল থল কৰে মাটিত সৰি যে পৰে প্ৰথমতে কোন পৰিলে নেগুৰ চিঙা বাঘ পৰিলে তাৰপিছত তাৰ ওপৰত থকাটো ধমকে পৰিলে তাৰপিছত তাৰ ওপৰটো পৰিলে তাৰপিছত তাৰ ওপৰটো গোটেই সোপা পৰি 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 একেবাৰে হাবিতেই সোপাকে পৰিলে আমাকো কিবা পেপা কঢ়াই পালে বুলি ভাবি বাঘ মখাই বৰকৈ ভয় খাই তৰা নৰা ছিঙি হাবিলৈ গ'ল পলাই গোটেই ৰাতিটো গছতে থাকি পুৱাতে গ'ল ঘৰলৈ আৰু কেতিয়াও চোৰ নকৰোঁ বুলি চোৰে শপত খালে হে প্ৰভু আৰু জীৱনত এনে কুকৰ্ম নকৰোঁ আৰু কেতিয়াও আৰু চোৰ বিদ্যা ঠাক নিদো দেই প্ৰভু আজিলে যে ৰক্ষা কৰিলা সেই বহু এই বুলি চোৰে ঘৰলৈ উভতি গ'ল কেনেকুৱা লাগিলে শুন জেঠাই ইমান ভাল লাগিলে জানা ইমান মজা লাগিলে আকৌ এটা ক'ব লাগিব হা ঠিক আছে শুন মই আকৌ এদিন আহিম আকৌ এদিন ক'ম হ'বনে যদিহে আজিৰ সাধুটো শুনি ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰিব নাপাহৰিব লাইক আৰু শ্বেয়াৰ কিন্তু কৰিবই কৰিব দেই ধন্যবাদ